ঈশ্বৰৰ প্ৰশংসা হওক। প্ৰথমে মই সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয়তে আমাৰ মহান শ্ৰদ্ধাৰ গুৰুজনা আৰু গুৰুমালৈ কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। তৃতীয়তে সকলো মণ্ডলীক ডাক ডাকিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ঘৰ মঙলদৈ। আমাৰ সন্তানটোৰ যোৱা 2022 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা এটা জটিল ৰোগত আক্ৰান্ত হৈ আছিলে, যিটো নেকি ডক্টৰে মেডিচিন নাই বুলি কৈছিলে। সেইটো হৈছে ব্ৰেইনৰ ডিনক্স গেষ্ট্ৰট চিণ্ড্ৰম বুলি কয় সেই অসুখটোৰ নাম। সেই অসুখটোৰ মানে এই পৃথিৱীত মেডিচিন ওলোৱা নাই বুলি কৈছিলে। কিন্তু ডক্টৰৰ তাত বহুতবাৰ লৈ গৈছিলোঁ, তেওঁলোকৰ ফালৰ পৰা কৈছে ট্ৰিটমেণ্ট নাই আৰু ঘৰলৈ লৈ যাওক। আমি তথাপি আশা এৰা নাছিলোঁ, বহুত দেখুৱাইছিলোঁ, বাহিৰলৈও লৈ গৈছিলোঁ, কিন্তু ক'তো মেডিচিন নাই বুলি কোৱাত আমি ঘৰতে ঈশ্বৰক আমি প্ৰাৰ্থনা কৰিছিলোঁ, ক্ষমা বিচাৰিছিলোঁ, কিবা পাপ কৰিছিলোঁ নেকি বুলি, কিন্তু আমি ক'তো উত্তৰ পোৱা নাছিলোঁ। তাৰপিছত তেনেকৈ আমি বহুত পূজা পাতল কৰিলোঁ, বহুতো ঈশ্বৰক বিচাৰি মন্দিৰত দৰ্শন কৰিলোঁ, কিজানি ভাল হয় বুলি, কিন্তু ক'তো একো উত্তৰ পোৱা নাছিলোঁ। ঘৰতে বহুত গাঁৱলীয়া ঔষধ বেজ গেজালি এইবোৰ বহুত লগালোঁ, কিন্তু ক'তো ভাল পোৱা নাছিলে। কিন্তু এনেকৈ এদিন আমাৰ গাঁৱৰে এজন পেহীয়ে ইয়াতে আগতে আহিছিলে, তেওঁ মোক শুভবাৰ্তাটো ক'লে। তাৰপিছত তেওঁ কোৱাৰ পিছতে মই মোবাইলৰ ইউটিউবত চাৰ্চ কৰি চাই মোৰ ভাল লাগিছিল আৰু মোৰ বিশ্বাস হৈছিল তেতিয়াই যে তাতে গ'লে ভাল হ'ব ল'ৰাটো। তেনেকৈ আমি এসপ্তাহৰ ভিতৰতে ইয়ালৈ আহিছিলোঁ আৰু সেইদিনাখন আছিল মে' মাহৰ 12 তাৰিখ। সেইদিনাখন এই পবিত্ৰ দিনত উপস্থিত হৈছিলোঁ। আহিয়ে আমাৰ লখিমপুৰৰ দীপা বাইদেউক লগ পাইছিলোঁ। তেওঁ নিজে আগুৱাই গৈ মোৰ ফোনৰ নাম্বাৰটো লৈছিলে আৰু তেওঁৰ নাম্বাৰটো মই ল'লোঁ। লৈ তেনেকৈ তেওঁ মোক বহুতখিনি মোবাইল যোগে সহায় কৰিছিলে, মানে কেনেকৈ কি বাইবেল পঢ়িব লাগে, কেনেকৈ প্ৰভু যীশু পাব পাৰি, মোক বহুতখিনি শিক্ষা দিছিলে। তেওঁ হোৱাটছআপ যোগে বহুত SMS কৰিছিলে। তেনেকৈ মই আজি প্ৰভু যীশুক প্ৰাৰ্থনা কৰিছিলোঁ। তেনেকৈ আমাৰ প্ৰায় 10-15 দিন মানৰ পিছৰ পৰা ল'ৰাটোৰ অসুখটো সমানে কমি গৈছে। দিনটোত 20-30 বাৰলৈকে হৈ যায়, বাগৰি পৰিলে য'তে ত'তে মূৰটো ফাটিতে জ্বলাই যায়, এনি টাইম ধৰি ৰাখিব লাগে, তেনেকুৱা আছিলে অসুখটো। তাৰপিছতে এতিয়া অলপকৈ গৈ সম্পূৰ্ণ সুস্থ হৈছে। এতিয়া এবাৰো নাই। আজি আমাৰ গুৰুজনাৰ বাবে আমি এইখিনি জ্ঞান পাইছোঁ, পবিত্ৰ আত্মাৰ বিষয়ে জানিব পাৰিছিলোঁ। ইমান দিনে আমি পাপ কৰি আছিলোঁ, ঈশ্বৰ বিচাৰি বহুত হাবাথুৰি খাইছিলোঁ, কিন্তু ক'তো পোৱা নাছিলোঁ বিচাৰি। কিন্তু এই গৃহত আহি আজি এই পবিত্ৰ আত্মাৰ বিষয়ে জানিব পাৰিছোঁ, প্ৰভু যীশু যে সত্য ঈশ্বৰ এই পৃথিৱীত, আৰু তেওঁৰ বাহিৰে যে কোনো আন ঈশ্বৰ নাই। যিবিলাকক মই পূজা কৰিছিলোঁ, যাৰ কাণ নাই মুখ নাই, তেওঁলোকে মোক কিয় ভাল কৰিব নোৱাৰিলে। আজি যে এইজন সত্য ঈশ্বৰ, তেওঁ যে আমি সন্তান, সেইকাৰণে তেওঁ আমাৰ এই উদ্ধাৰ কৰিলে আমাক। সেয়ে মই